নলবাৰী নিজ পকোৱাত স্বাস্থ্য সম্পৰ্কীয় আকস্মিক বক্তৃতা প্ৰতিযোগিতা। ধূমপান আমাৰ স্বাস্থ্যৰ ধূমপান আমি সেৱন কৰিলে আমাৰ দেহত বিভিন্ন ৰোগে দেখা দিয়ে। ধূমপানৰ ফলত আমাৰ কৰ্কট ৰোগ হ'ব পাৰে। বিগত বৰ্ষৰ লেখীয়াকৈ এইবেলিও 83 সংখ্যক নিজ পকোৱা ৰঙালী বিহু সন্মিলনী উপলক্ষে পোৰ্টেল নিউজ চেনেল প্ৰতিবেদক লাইভৰ উদ্যোগত আঞ্চলিক ভিত্তিত এখনি স্বাস্থ্য সম্পৰ্কীয় আকস্মিক বক্তৃতা প্ৰতিযোগিতা আয়োজন কৰা হয়। সোমবাৰে দুপৰীয়া 12 বজাত সুস্বাস্থ্য সম্পৰ্কে সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে পকোৱা হাইস্কুল খেলপথাৰ বিহুতলীত অনুষ্ঠিত প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত বিচাৰক হিচাপে উপস্থিত থাকে আমৰিখোৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসা বিষয়া ডাক্তৰ অৰ্ণৱ কপিল আৰু চামতা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু চামতা সামূহিক স্বাস্থ্য কেন্দ্ৰৰ সামূহিক স্বাস্থ্য বিষয়া শুভম হালৈ। উক্ত স্বাস্থ্য সম্পৰ্কীয় আকস্মিক বক্তৃতা প্ৰতিযোগিতাখন শুভ উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক দেৰাজউদ্দিন আহমেদে। শুভ উদ্বোধন কৰি দিয়া ভাষণত আহমেদে সুস্বাস্থ্য বৰ্তাই ৰাখি নিৰোগী হৈ থকাৰ উপায় সম্পৰ্কে প্ৰয়োজনীয় দিয়াৰ পৰামৰ্শৰে উপস্থিত সদৌতিকে সজাগ আৰু সচেতন কৰি তোলাৰ প্ৰয়াস কৰা দেখা যায়। আৰু মোৰ বিশ্বাস মতে মই এই কামৰ বাবে উপযুক্ত মানুহ নিশ্চয় নহওঁ। তথাপি মোৰ জন্মগাঁৱৰ এই সকলো মোক মৰম দি মাতি অনাৰ কাৰণে মই সেই মৰম উপেক্ষা কৰিব নোৱাৰি মই ইয়াত আপোনালোকৰ সন্মুখত থিয় হ'বলৈ সাহস কৰিছোঁ। স্বাস্থ্য বিভাগৰ কথা নিশ্চয় ইয়াত স্বাস্থ্য বিভাগৰ ডাক্তৰ অৰ্ণৱ কপিল ডাঙৰীয়া আৰু শুভম হালৈ ডাঙৰীয়া আছে, তেখেতসকলে বক্তব্য ৰাখিব। মই মাত্ৰ এই আকস্মিক বক্তৃতা এই শুভ অনুষ্ঠানটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ মাত্ৰ দুটামান কথা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ আগবাঢ়িছোঁ। স্বাস্থ্য যে পৰম সম্পদ সেই কথা জানিবলৈ আমি কোনো জ্ঞানী বুলি লোকৰ কাষ চাপিব নালাগে। আমাৰ জন্মৰ পৰা মৃত্যুলৈকে এই জীৱন কালছোৱাত আমাৰ অভিজ্ঞতাই স্বাস্থ্যৰ বিষয়ে আমাক গুৰুত্ববোধৰ ক্ষেত্ৰত আমাক অনুভৱ দি আহিছে। এতিয়া সাধাৰণভাৱে স্বাস্থ্য হৈছে জীৱনত মানুহে চলা ফুৰা কৰিবলৈ, সমাজৰ লগত খাপ খাই চলিবলৈ, নতুন পৰিস্থিতিৰ সৈতে খাপ খাই চলিবলৈ, নিৰোগী হৈ চলিবলৈ মানুহে যি ধৰণৰ সুখ অনুভৱ কৰে সেয়াই হৈছে স্বাস্থ্য। প্ৰতিবেদক লাইভ পোহৰৰ দিশে এখোজ।